Hello students, myself Ritupurna Bora and I welcome you all to Gyanam Tuition. So if you have attended my last class, then you know that we have discussed about the general methods of preparation of haloalkanes. And in the last class, we have discussed about the method called halogen exchange method, which is also called Finkelstein reaction, in which we convert an haloalkane like alkyl chloride or alkyl bromide to alkyl iodide or alkyl fluoride by exchanging the halogen atom attached to that alkyl group. Hoine aru aji ami discuss korim physical properties of haloalkanes. Hoine jar jibilak bhautik gun ase haloalkanes bilakor he bilakor bikhoy ami aji discuss korim. Aru he physical property khini ekitai hol main physical property কি হ'ব পাৰে এটা হল appearance বস্তুটো দেখিবলে কেনেকুৱা বস্তুটো কালাৰ আছে নে কালাৰ নাই তা কিবা গন্ধ আছে নেকি আমি মানে দেখিয়ে জাস্ট বস্তুটোক লগ পাই আমি তাৰ বিষয়ে কি গম পাওঁ হেতু হল appearance বস্তুটো জুলিয়া নে গুটা নে কি হয় হেতু হ'ব তাৰ appearance next হল melting points and boiling points এটা melting points আৰু boiling points কি হয় হেতু তোমালোকক এতিয়া আকো দিঘলকে হয়তো বুজোৱাৰ প্ৰয়োজন নাই গলনাংক উতলাংক মনত আছে নে কিবা এটা বস্তু যেটো টেম্পাৰেচাৰত গলিবলে আৰম্ভ কৰে মানে যেটো টেম্পাৰেচাৰত কিবা এটা বস্তু মেল্ট হ'বলৈ আৰম্ভ কৰে হেতুক আমি কি বুলি কওঁ মেল্টিং পইণ্ট যেটো টেম্পাৰেচাৰত কিবা এটা বস্তু বইল হ'বলৈ ষ্টাৰ্ট কৰে উতলিবলৈ ষ্টাৰ্ট কৰে হেতুক আমি কি বুলি কওঁ তাৰ বইলিং পইণ্টছ সো এটা হল মেল্টিং পইণ্টছ আৰু বইলিং পইণ্টছ দেন ডেনসিটি ঘনত্ব ডেনসিটিৰ বিষয়ে আমি ষ্টাডি কৰিম কোনটো বস্তু কাৰ্বন এটম বাঢ়ি গলে ডেনসিটি বাঢ়ে নে কমে বা হেলোজেন এটম কোনটো হেলোজেন এটমৰ লাগি থাকিলে ডেনসিটি তাৰ বেছি হয় হেবিলাক আৰু সলিবিলিটি হি কিহত সলিবল হয় পানীত সলিবল হবনে নহয় সলিবিলিটি মানে বুজি পাইছা নহয় দ্ৰৱণীয়তা কিবা এটা বস্তু দ্ৰৱণীয়তা যদি আমি তাক গুলো পানীত গুলো বা আমি তাক যদি এলকহলত গুলো কোন বিলাকত তাৰ সলিবিলিটি বেছি হ'ব হেবিলাকৰ বিষয়ে আমি ডিসকাস কৰিম সলিবিলিটি আৰু একিটাই আছে আমাৰ সিলেবাসত এতিয়া বৰ্তমান হেলোএলকেনৰ ফিজিক্যাল প্ৰপাৰ্টিজ আৰু এটা এটাকৈ আমি এতিয়া ইহতক ডিসকাস কৰিম সো প্ৰথমতে আমি এটা এপিয়াৰেন্সৰ কথাটো চাও দেখিবলৈ ইহতি কেনেকুৱা হয় এলকাইল হেলাইডছ আৰ কালাৰলেস when they are pure এলকাইল হেলাইড বিলাক একদম পিওর অৱস্থাত যেতিয়া থাকে ইহতি কি হয় সকলো বিলাক সাধাৰণতে কালাৰলেস হয় সকলো বিলাক এলকাইল হেলাইডে পিওর অৱস্থাত লাগিলে হি তোমাৰ মিথাইল ক্লোৰাইড হক মিথাইল ব্ৰোমাইড হক মিথাইল আয়োডাইড হক বা যিকোনো এলকাইল হেলাইডে কি হ'ব হিহতি normal অৱস্থাত colorless হৈ থাকিব আৰু however bromides and iodides develop color when exposed to light যদি bromide আৰু iodide বিলাকক আমি লাইটত এক্সপোজ কৰো যদি পোহৰত ৰাখো তেতিয়ালে কি হয় তাহাতি কেতিয়াবা যদিও colorless হয় পিওর অৱস্থাত colorless থাকে ইহতক আমি পোহৰৰ উপস্থিতিত ৰাখিলে কি হ'ব ইন প্ৰেজেন্স অফ লাইটত যদি ৰাখো ইহতি কালাৰ এটা দেখাব পাৰে কিবা এটা ক্যাৰেক্টাৰিস্টিক কালাৰ দেখাব পাৰে হেতু হল তাৰ কালাৰৰ কথা আৰু কি হয় যিবিলাক ভলেটাইল কম্পাউণ্ড থাকে ভলেটাইল কম্পাউণ্ড মানে তোমালোকে বুজি পোৱা নে পেট্ৰলটো কি হয় এনেকে আমি যেতিয়া থৈ দিও হি বিৰিঙি উৰি গৈ থাকে না থাকে বা এটা কফু গুটিটো থৈ দিলে কি হয় থোৱা জায়গাতে হি লাহে লাহে উৰি গৈ থাকে হে তেনেকে যিবিলাক বস্তু উৰি গৈ থাকে হে বস্তুবিলাক আমি কি বুলি কওঁ ভলেটাইল বুলি কওঁ এটা কিছুমান এলকাইল হেলাইড থাকে ভলেটাইল হে তেনেকুৱা যিবিলাক ভলেটাইল এলকাইল হেলাইড থাকে হে ভলেটাইল এলকাইল হেলাইড বিলাকৰ কিছুমান নৰ এটা মিঠা গোন্ধ থাকে হেতু কথাও লিখি থোৱা মেনি ভলেটাইল এলকাইল হেলাইডস have sweet smell মানে যিবিলাক ভলেটাইল এলকাইল হেলাইড থাকে হেবিলাক প্ৰায় বিলাকৰে এটা মিঠা গোন্ধ থাকে আৰু বাকি কথাটো এটোৱে নরমাল অৱস্থাত হিয়তি কালাৰলেস যদি পোহৰত ৰখা হয় তেতিয়া হলে ব্ৰোমাইড আৰু আয়োডাইডে কিবা এটা ৰঙৰ পৰিৱৰ্তন দেখাব পাৰে আৰু ভলেটাইল যিবিলাক এলকাইল হেলাইড হয় হেবিলাক কি হয় হিহতৰ গোন্ধ এটা থাকে ক্যাৰেক্টাৰিস্টিক হেতু হল এপিয়াৰেন্স এটা নেক্সট আমি ডিসকাস কৰিম 2 নম্বৰ যেটো ফিজিক্যাল প্ৰপাৰ্টি হেতু হল melting points and boiling points melting points and boiling points এতিয়া হেলোএলকেন যিবিলাক হয় হেলোএলকেন বিলাক যিবিলাক একেবাৰে সৰু হেলোএলকেন বিলাক সাপোজ মিথাইল ক্লোৰাইড মিথাইল ব্ৰোমাইড একদম কম কাৰ্বন এটম লাগি থকা বিলাকতকে আৰু অকমান যদি আমি ওপৰলে যাওঁ তেতিয়া হলে আমি লিকুইড বিলাক পাওঁ একেবাৰে তলৰ বিলাক গ্যাস থাকে তাৰ পিছৰ বিলাক লিকুইড আৰু বেছি যদি ওপৰলে যাওঁ এক্সাক্ট কোনটো নাম্বাৰৰ পৰা হয় হেতু তোমালোকৰ এতিয়া দিয়া নাই যদি আমি আৰু ওপৰলে গৈ থাকো তেতিয়া হলে কি হয় লাহে লাহে আমাৰ সলিড বিলাক আহে
যিমানে কাৰ্বনৰ নাম্বাৰ বাঢ়ি আহে প্ৰথমৰখিনি একদম সৰুখিনি ধৰি লোৱা মিথাইল ইথাইল প্ৰপাইল সেই তলৰখিনি গেছ থাকে তাৰ ওপৰৰখিনি লিকুইড তাতকৈ ওপৰলৈ গুচি গ'লে সেইখিনি সলিড হয় গতিকে দেখা দেখিকে এটা কথা গম পোৱা যায় যে যিমানে নাম্বাৰ অফ কাৰ্বন এটম বাঢ়ি গৈ থাকিব বস্তুটো কি হৈ গৈছে কঠিনতাটো বাঢ়ি গৈ আছে এতিয়া সেইকেইটা বস্তুৰ ভিতৰত কাৰ মেল্টিং পইণ্ট বইলিং পইণ্ট বেছি হ'ব তাৰমানে নাম্বাৰ অফ কাৰ্বন এটম বাঢ়ি গ'লে তাত মেল্টিং পইণ্ট বইলিং পইণ্ট বেছি হোৱা চান্সটো আহি পৰে হয়নে কথাটো তাৰপিছত এতিয়া যদি আমি চাওঁ এই যিডাল বনডালৰ কথা কৈছিলোঁ মই কাৰ্বন হেলোজেন বনডালৰ কথা যিটো কৈছিলোঁ এই বনডালক কি বুলি কওঁ বুলি কৈছিলোঁ আমি এই বনডালক আমি যে পোলাৰ কোভেলেণ্ট বণ্ডৰ কথা পঢ়িছিলোঁ পোলাৰ কোভেলেণ্ট বণ্ড কেতিয়া ফৰ্ম হয় যেতিয়া এনেকৈ কোভেলেণ্ট বণ্ডেৰে লগ লাগি থকা দুটা এটমৰ এটাৰ ইলেক্ট্ৰনিগেটিভিটিটো আনটোতকৈ বেছি হয় আৰু ইলেক্ট্ৰনিগেটিভিটি মানে কি দ্য টেণ্ডেঞ্চি অফ পুলিং ইলেক্ট্ৰন টুৱাৰ্ডছ ইটছেল্ফ হয়নে ইয়াত মানে এই হেলোজেনটোৰ টেণ্ডেঞ্চি থাকে সেই ইলেক্ট্ৰনবিলাকক তাৰ ফালে টানি থাকিবলৈ বিচাৰে গতিকে এই বণ্ডালত যিকেইটা ইলেক্ট্ৰন আছে সেই ইলেক্ট্ৰনকেইটা কি হ'ব পাৰ্চিয়েলি ইয়াৰ ফালে বেছিকৈ টান খাই থাকিব অৰ্থাৎ এনেকৈ যে মই দেখাইছিলোঁ পাৰ্চিয়েলি ই পজিটিভ টাইপ হৈ থাকে ই নিগেটিভ টাইপ হৈ থাকে অৰ্থাৎ ইয়াত কি হয় এটা পোলাৰিটি প্ৰডিউচ হয় আৰু ইয়াত পোলাৰিটিটো প্ৰডিউচ হোৱা মানে কি হয় যিটো ইয়াত যেনিবা এইকেইটা হাইড্ৰজেনকেইটা লাগি আছে ছাপ'জ কাৰ্বনটোৰ লগত এইকেইটা মই দেখুৱাই দিয়া নাছিলোঁ অকল বনডালৰ কথা কৈ থকাৰ কাৰণে ইয়াত যেনিবা হাইড্ৰজেনকেইটা লাগি আছে পেৰেণ্ট এলকেনটো আছিলে আমাৰ এইটো মিথেন আছিলে মিথেনটো তেতিয়া আমি কি কৰিছোঁ এটা হাইড্ৰজেন আঁতৰাই জাষ্ট তাত কি কৰিছোঁ হেলোজেন এটা লগাই দিছোঁ এতিয়া ইয়াততো এইকেইডাল গোটেইকেইডাল কোভেলেণ্ট বণ্ডেই হয় আৰু ইয়াত তেনেকুৱা এটা বিশেষ পোলাৰিটি নাথাকে গম পাইছানে কিন্তু এইটোৰ ক্ষেত্ৰত কি হৈ যায় এই কাৰ্বন হেলোজেনৰ এডাল যিডাল বণ্ড এইটো বেছি পোলাৰ হোৱাৰ কাৰণে ইয়াত কি হৈ যায় ইয়াত এট্ৰেকশ্যন ফ'ৰ্চটো বাঢ়ি যায় আৰু এট্ৰেকশ্যন ভাণ্ডাৰ ৱাল এট্ৰেকশ্যনটো বাঢ়ি যোৱা মানে কি হৈ যায় এই যিবিলাক হেলো এলকেন সেইবিলাক কি হয় তাৰ পেৰেণ্ট এলকেনটোতকৈ সিহঁতৰ মেল্টিং পইণ্ট বা বইলিং পইণ্ট বেছি হয় বণ্ডডাল ষ্ট্ৰং হোৱাৰ কাৰণে ভাণ্ডাৰ ৱাল ফৰ এট্ৰেকশ্যনটো বাঢ়ি যোৱাৰ কাৰণে আৰু ভাণ্ডাৰ ৱাল এট্ৰেকশ্যনটো কি কাৰণে বাঢ়ে এই পোলাৰিটি প্ৰডিউচ হোৱাৰ কাৰণে বাঢ়ি যায় গতিকে তাৰ পেৰেণ্ট যিবিলাক এলকেন তাতকৈ বেছি হয় ছাপ'জ এইটো যদি যেনিবা মিথাইল হেলাইড হ'লহেঁতেন এইটো মিথাইল হেলাইড ৰাখিছোঁ মই যদি এইটো ইথাইল হেলাইড হ'লহেঁতেন আৰু এটা কাৰ্বন থাকিলেহেঁতেন তেতিয়াও তাৰো যদি আমাৰ কৰেছপণ্ডিং আমি এইটো লওঁ ইথেনতকৈ তাৰ কি হ'ব মেল্টিং পইণ্ট বইলিং পইণ্ট অট'মেটিকেলি বেছি হ'ব বুজিছানে কথাটো নেক্সট যিটো কথা ক'লোঁ যে কাৰ্বন এটমৰ নাম্বাৰ বাঢ়ি গ'লে কি হৈ যায় এলকাইল হেলাইডবিলাকৰ মেল্টিং পইণ্ট বইলিং পইণ্ট বাঢ়ি যায় তাৰমানে কি হ'ব যদি আমাক ছাপ'জ এনেকৈ দিয়া আছে CH3Cl CH3 CH2Cl CH3 CH2 2Cl তাৰমানে কি বুজিছোঁ আমি এইটোত দুটা CH2 আছে মাজত তাৰপিছত Cl2 লাগি আছে ইয়াত কাৰ্বন এটা আছে কাৰ্বন এটা থকা এইটো মিথাইল ক্লৰাইড এইটো ইথাইল ক্লৰাইড এইটো প্ৰপাইল ক্লৰাইড এটা মানে যি কি হ'ব ইয়াত মেল্টিং পইণ্ট বইলিং পইণ্টৰ ক্ষেত্ৰত যিমানে নাম্বাৰ অফ কাৰ্বন এটমছ বাঢ়ি গৈ থাকিব সিমানেই কি হ'ব এই এট্ৰেকশ্যন ফ'ৰ্চটো বাঢ়ি গৈ থাকিব এট্ৰেকশ্যন ফ'ৰ্চবিলাকো সিমানে বেছি বণ্ডো ভাঙিব লগা নহ'ব জানো নাম্বাৰ অফ বণ্ডছ বাঢ়ি গৈ থাকিব নাম্বাৰ অফ ইলেক্ট্ৰনছ বাঢ়ি গৈ থাকিব যিমানে নাম্বাৰ অফ কাৰ্বন বাঢ়ি গৈ থাকিব হয় নহয় এতিয়া তেতিয়াহ'লে তাৰ লগতো কি হ'ব এফালে মেল্টিং পইণ্ট বইলিং পইণ্ট ইনক্ৰিজ হ'ব মেল্টিং পইণ্ট এণ্ড বইলিং পইণ্ট ইয়াত কি হ'ব ইনক্ৰিজ হ'ব মেল্টিং পইণ্ট বইলিং পইণ্ট নাম্বাৰ অফ কাৰ্বন এটম বাঢ়ি গৈ থাকিলে বেছি হ'ব যদি এনেকুৱা বস্তু দিয়া থাকে এক্সাম্পল তোমালোকৰ ছাপ'জ দিয়া আছে তেতিয়াহ'লে তোমালোকে কি গম পাবা এনেকৈ মেল্টিং পইণ্ট আৰু বইলিং পইণ্টৰ অৰ্ডাৰটো উলিয়াব পাৰিবা এতিয়া যদি আমি এনেকুৱা কিছুমান এক্সাম্পল চাওঁ য'ত এলকাইল গ্ৰুপটো একেই থাকে ছাপ'জ এইটো এলকাইল ক্লৰাইড হয়নে মিথাইল ক্লৰাইড মিথাইল ব্ৰমাইড মিথাইল আয়'ডাইড এইটো মই এনেই বণ্ডাল দি দেখাইছোঁ বণ্ডাল নিলিখাকৈ নিদিয়াকৈও তোমালোকে লিখিব পাৰা মিথাইল ফ্ল'ৰাইড হয়নে ইয়াত কি হৈছে এতিয়া এলকাইল গ্ৰুপটো একেই আছে কিন্তু তাত কি লাগি আছে হেলাইডকেইটা বেলেগ বেলেগ লাগি আছে গতিকে এইকেইটা ক্ষেত্ৰত আমি এতিয়া অৰ্ডাৰটো কেনেকৈ গম পাম আমি এতিয়া সেইটো চাম এতিয়া হেলোজেন এটমকেইটা যদি আমি চাওঁ পিৰিয়ডিক টেবুলখনত তোমালোকে হেলোজেন এটমকেইটা এনেকুৱা ধৰণে দেখিবা একেবাৰে ওপৰত থাকে ফ্ল'ৰাইডটো তাৰপিছত ক্ল'ৰাইড তাৰপিছত ব্ৰমাইড ফ্ল'ৰিন ক্ল'ৰিন ব্ৰমিন আয়ডিন থাকে এতিয়া পিৰিয়ডিক টেবুলখনত আমি কি জানো
পিৰিয়ডিক টেবুলখনত ওপৰৰ পৰা তললৈ সাইজ এটমিক সাইজ বাঢ়ে নে কমে এটমিক সাইজ মনত আছে নে পিৰিয়ডিক টেবুলখনত লেফটৰ পৰা ৰাইটলৈ কি হয় আৰু টপ টু বটম কি হয় ওপৰৰ পৰা তললৈ কি হয় ক্ৰমান্বয়ে সাইজ বিলাক বাঢ়ি যায় তাৰমানে ফ্লোৰিনটো আটাইতকৈ সৰু আৰু আয়োডিনটো আটাইতকৈ ডাঙৰ গম পাইছানে এতিয়া এইকেইটা ক্ষেত্ৰত কি হ'ব সেই বস্তুটোৰ ওপৰত ডিপেন্ড কৰিব ইয়াৰ সাইজটো যিমানে ডাঙৰ হ'ব সিমানে কি হ'ব তাৰ এট্ৰেকচন ফোৰ্সটো বেছি হ'ব বা তাৰ ভান্ডাৰৱাল এই ইন্টাৰেকচনটো যেটো হেতু বেছি হ'ব আৰু হেতু হোৱাৰ কাৰণে কি হ'ব যেটো ডাঙৰ এটম লাগি থকাটো ডাঙৰ হেলোজেনটো যত লাগি থাকিব তাৰ মেল্টিং পইণ্ট বয়লিং পইণ্ট বেছি হ'ব গতিকে যদি আমি এতিয়া এইকেইটা খজাও কি হ'ব তাৰ মানে এটাকে বেছি কা হ'ব ফ্লোৰিন ওপৰত আছিল আকৌ এবাৰ লিখি দিছো ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন আছে নহয় এটা তেলা কাক আমি আগত লিখিব লাগিব এইটা ভিতৰত এনেকৈ অৰ্ডাৰটো হ'ব বুলি কলো নহয় এতিয়া ফ্লোৰিন থকাটো কোনটো CH3F আগত আহিব তাৰ পিছত ক্লোৰিন থকাটো আহিব CH3Cl তাৰ পিছত আহিব CH3 ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন CH3I এটো হ'ব মেল্টিং পইণ্ট আৰু বয়লিং পইণ্টৰ অৰ্ডাৰ এতিয়া আমি চাওঁ হা আইসোমাৰিক হেলো এলকেন বিলাকৰ ক্ষেত্ৰত আইসোমাৰ তোমালোকৰ মনত আছে নাই যিবিলাকৰ কেমিক্যাল ফৰ্মুলা বিলাক একে হয় কিন্তু ষ্ট্ৰাকচাৰাল ফৰ্মুলা বিলাক বেলেগ হয় সাপোজ মই এটো ললো CH3 CH3 CH2 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 Cl এটা ললো এটো এটা ললো CH3 Cl হিসাব কৰি চাওচোন ইয়াতো একে হয় না দুইটা একে হয় চাওচোন কাৰ্বন কেটা আছে এটা দুটা তিনটা চাৰিটা ইয়াত কেটা কাৰ্বন আছে এটা দুটা তিনটা চাৰিটা হাইড্ৰোজেন ইয়াত কিমান আছে 3 5 7 9 ইয়াতো 9টা আছে নে আৰু ক্লোৰিন এটা আছে তো একেটাই হয় সো এটা কি হয় এইকিটা তা মানে আইসোমাৰ হয় এটো এটা এনেকে না থাকে আৰু অলপ বেলেগ ধৰণৰ থাকিব পাৰে সাপোজ ইয়াৰ আৰু এটা যদি আমি আইসোমাৰ লিখো CH3 CH2 CH এটো CH3 যদি এফালে উলিয়াই দিও এফালে Cl এনেকুৱা ধৰণে লিখিব পাৰো ইয়াক হয়নে এটা এই আইসোমাৰ কিটা ভিতৰত যদি আমি চাওঁ কি হ'ব যিমানে ব্ৰাঞ্চ বাঢ়ি যাব হিমানে মেল্টিং পইণ্ট আৰু বয়লিং পইণ্ট কমি যাব তাৰ কাৰণটো হ'ল কি সাৰফেস এৰিয়া এটো ক্ষেত্ৰত আমি সাৰফেস এৰিয়া কথা চাব লাগিব সোৱা এটো যদি আমি চাওঁ ইয়াৰ সাৰফেস এৰিয়াটো ইমান এটো যদি চাওঁ ইয়াৰ এটোতকে যিমান হলো কম হ'ব কাৰণ এটো বেছি দীঘল হৈ আছে ইয়াৰ যদি আমি সাৰফেসটো আকো ইয়াৰ সাৰফেস এৰিয়া বেছি হ'ব আৰু এটো ডিপেন্ড কৰিছে এনেকে সাৰফেস এৰিয়া বুলি তোমালোকে এতিয়া মনত ৰাখিবা সাৰফেস এৰিয়া যিমানে কমি যায় হিমানে কি হৈ যায় মেল্টিং পইণ্ট আৰু বয়লিং পইণ্ট কম্পাউণ্ড এটাৰ কমি যায় গতিকে কি হ'ব ব্ৰাঞ্চ যিমানে বাঢ়ি যাব ইয়াত একো ব্ৰাঞ্চ নাই ইয়াত মাত্ৰ এটা ব্ৰাঞ্চ আছে আৰু ইয়াত কি হৈছে কাৰ্বনটোৰ লগত কেটা ব্ৰাঞ্চ আছে এফালে এটা দুটা ব্ৰাঞ্চ আছে গতিকে যিমানে ব্ৰাঞ্চ বাঢ়ি যাব হিমানে কি হ'ব মেল্টিং পইণ্ট বয়লিং পইণ্ট এবিলাক কমি যাব বা ব্ৰাঞ্চ যিমানে কমি যাব হিমানে কি হ'ব মেল্টিং পইণ্ট বয়লিং পইণ্ট বাঢ়ি যাব তাৰমানে এইকেইটাৰ ভিতৰত আটাইতকৈ মেল্টিং পইণ্ট কাৰ বেছি হ'ব ইয়াৰ বেছি হ'ব এক নম্বৰতে ইয়াৰ হ'ব বেছি আৰু তাৰ পিছত কাৰ বেছি হ'ব ইয়াৰ বেছি হ'ব আৰু ইয়াৰ আটাইতকৈ কম হ'ব মেল্টিং পইণ্ট যিমানে ব্ৰাঞ্চ বাঢ়ি যাব হিমানে মেল্টিং পইণ্ট আৰু বয়লিং পইণ্ট কমি যাব আমাৰ নেক্সট যেটো ফিজিক্যাল প্ৰপাৰ্টি হয় হেতু হল ডেনসিটি এটা ডেনসিটিৰ ক্ষেত্ৰটো কি হ'ব আমি তেনেকৈ আমি অৰ্ডাৰ উলিয়াবৰ কাৰণে এইবিলাক আমাক এতিয়া ইয়াত দৰকাৰ হয় এটা ডেনসিটিৰ ক্ষেত্ৰটো কি হ'ব যিমানে নাম্বাৰ অফ কাৰ্বন এটম বাঢ়ি গৈ থাকিব সাপোজ এটো এটা CH3Cl এটা দিয়া আছে CH3 CH2Cl এটা দিয়া আছে সাপোজ CH3 CH2Cl যিমানে নাম্বাৰ অফ কাৰ্বন এটম বাঢ়ি গৈ থাকিব হিমানে কি হ'ব হিহতৰ ডেনসিটি বাঢ়ি গৈ থাকিব কাৰ্বন নাম্বাৰ অফ কাৰ্বন এটম বাঢ়িলে ডেনসিটি বাঢ়িব নাম্বাৰ অফ হেলোজেন এটম বাঢ়িলেও ডেনসিটি বাঢ়িব এটা কাৰ্বন এটম বহাৰ দৰে যদি হেলোজেন এটম বাঢ়ি যায় এলকাইল হেলাইড এটাত যদি নাম্বাৰ অফ হেলোজেন এটমো বাঢ়ি গৈ থাকে তেতিয়াও কি হ'ব তাৰ যেটো ডেনসিটিটো ইনক্ৰিজ হ'ব আৰু ডেনসিটি ডিপেন্ড কৰে এটা ফেক্টৰৰ ওপৰত হেতু হল মাস অফ দা হেলোজেন এটম এতিয়া হেলোজেন এটমৰ মাস বিলাক কি হ'ব অথনি লিখিছিলো যে ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন এফালে তললে কি হৈছে এটা ডাঙৰ হৈ গৈ আছে আৰু ডাঙৰ হৈ গৈ আছে মানে এটা মাসও বেছি হৈ গৈ আছে এটমিক মাসও বেছি হৈ গৈছে ইয়াৰ এটমিক মাস আটাইতকৈ বেছি গতিকে কি হ'ব এটো লাগি থকাটো আয়োডাইড বিলাক কি হ'ব
ফ্লোরাইড ক্লোরাইড ব্রোমাইডতকে সিহঁতৰ ডেন্সিটি বেছি হ'ব যিমানেই হেলোজেন এটমটোৰ এটমিক মাস বাঢ়ি যাব সিমানেই কি হ'ব ডেন্সিটি বাঢ়ি যাব হেতু এটা ফ্যাক্টৰ ডেন্সিটি ফ্যাক্টৰ কিটা আকৌ এবাৰ মই কৈ দিছো যিমানে নাম্বাৰ অফ কাৰ্বন এটম বাঢ়ি যাব সিমানে ডেন্সিটি বাঢ়ি যাব এক্সাম্পলবোৰ দেখিলে গম পাবা এক্সাম্পল বিলাক দেখিলে হিসাব কৰি চালে হ'ল নেক্সট যিমানে নাম্বাৰ অফ হেলোজেন এটম বাঢ়ি যাব সিমানে কি হ'ব ডেন্সিটি বাঢ়ি যাব আকৌ হেলোজেন এটম বিলাকৰ সাইজ বা মাস যিমানে বাঢ়ি যাব সিমানে ডেন্সিটিও বাঢ়ি যাব এটা নেক্সট আমাৰ যেটো প্ৰপাৰ্টি লাষ্ট প্ৰপাৰ্টি ফিজিক্যাল প্ৰপাৰ্টি হেতু হ'ল সলিউবিলিটি সলিউবিলিটি যদি আমি চাওঁ এলকাইল হ্যালাইড বিলাকৰ খুব কম পৰিমাণে হিয়তি কি হয় ওয়াটাৰ সলিউবল হয় আৰু ওয়াটাৰত কমপ্লিটলি সলিউবল নোহোৱাৰ কাৰণটো হ'ল যদি সলিউবল কৰিব লগিয়া হয় ওয়াটাৰত তাক আমি গৰম কৰিব লাগিব নৰমালি কুলিলে হিয়তি সলিউবল নহয় আৰু তাৰ কাৰণটো হ'ল এই যে কোভেলেন্ট বন্ডাল কি হয় ইয়াত পোলাৰ কোভেলেন্ট বন্ড হয় আৰু সেই এট্ৰেকশন ফোৰ্সটো তাৰমানে পানীয়ে নৰমালি ভাঙিব নোৱাৰে আৰু বা তাত হাইড্ৰোজেন বন্ড ফৰ্ম কৰিব নোৱাৰে পানীৰ লগত এই মলিকুল বিলাকে হাইড্ৰোজেন বন্ড হেকানে ফৰ্ম কৰিব নোৱাৰে এট্ৰেকশন ফোৰ্সটো ওভাৰকাম কৰিব নোৱাৰে পানীয়ে কিন্তু যদি আমি যিবিলাক নোট বিলাক তোমালকে পাই যাবা কিতাপতে পাই যাবা কেনে মনোট আৰু লিখি দি থকা নাই এইবিলাক বস্তু কিন্তু যিবিলাক আমাৰ অর্গেনিক সলভেন্ট থাকে লাইক এলকোহল এসিটন হে অর্গেনিক সলভেন্ট বিলাকৰ ক্ষেত্ৰত কি হয় হিয়তি ইজিলি হাইড্ৰোজেন বন্ড ফৰ্ম কৰিব পাৰে এই এলকাইল হ্যালাইড বিলাকে আৰু একদম ইজিলি হিয়তি সলিউবল হৈ যায় তো সলিউবিলিটি তো হল তেনেকুৱা কথাই আৰু এইখিনি হল তোমালোকৰ ফিজিক্যাল প্ৰপাৰ্টি এতিয়া আমাক যেখিনি বস্তু ডিসকাস কৰিবলৈ দিছে তোমালোকৰ ক্লাছত ফিজিক্যাল প্ৰপাৰ্টি খিনি হল এইখিনি মেইনলি তোমালোকে মেল্টিং পইণ্ট বয়লিং পইণ্টৰ কথাখিনি তোমালোকে একদম ভালদৰে চাব লাগিব কেনেকৈ ইনক্ৰিজ হয় কেনেকৈ ডিক্ৰিজ হয় আকৌ এবাৰ মই কৈ দিছো মেল্টিং পইণ্ট বয়লিং পইণ্ট কেনেকৈ ডিক্ৰিজ হয় ইনক্ৰিজ হয় যিমানে নাম্বাৰ অফ কাৰ্বন এটম বাঢ়ি যাব সিমানে কি হ'ব মেল্টিং পইণ্ট বা বয়লিং পইণ্ট বাঢ়ি যাব তাৰ পাছতে কি হ'ব যিমানে এটমটোৰ সাইজ বাঢ়ি যাব হেলোজেন এটমটোৰ সাইজ বাঢ়ি যাব সিমানে মেল্টিং পইণ্ট বয়লিং পইণ্ট বাঢ়ি যাব তাৰমানে ফ্লোৰাইডৰ আটাইতকে কম হ'ব আৰু আয়োডাইডৰ আটাইতকে বেছি হ'ব একেটা এলকাইল গ্ৰুপৰ ক্ষেত্ৰত লাগি থকা আৰু তাৰ পাছতে আমি কি পাইছিলো যদি ব্ৰাঞ্চড হয় তেতিয়াহলে কি হ'ব যিমানে ব্ৰাঞ্চ বাঢ়ি যাব সিমানে মেল্টিং পইণ্ট বয়লিং পইণ্ট বিলাক কমি যাব মেল্টিং পইণ্ট বয়লিং পইণ্টৰ কথাকিটা এইটোৰ ক্ষেত্ৰত বেছি ইম্পৰ্টেন্ট কথা গম পাইছানে গতিকে ভালদৰে চাবা ক্লাসটো বুজি নাপালে ৰিপিট কৰি হলো তোমালোকে বুজিবলৈ যত্ন কৰিবা কিছুমান বস্তু আৰু ক্লাসটো কৰি যদি ভাল লাগিছে তেনেহলে লাইক এটা কৰিবা আমাৰ ভাল লাগে উৎসাহ পাওঁ আৰু কাম কৰি যাবলৈ লগৰ বিলাকৰ মাজতো শেয়াৰ কৰিবা যিমানে গ্ৰুপটো ইনক্ৰিজ হয় সিমানে ভাল লাগিব আৰু ক্লাস বিলাক কৰি থাকিম তো থ্যাংক ইউ